আজি আমি অতি সহজতে এডজেক্টিভছ আৰু ভাৰ্বৰ বিষয়ে জানো আহক। এডজেক্টিভছনো কি বস্তু? আমি অসমীয়া ভাষাত বিশেষণ পদৰ কথা পাইছোঁ যে যিবোৰ শব্দই বস্তু এটাৰ বা ব্যক্তি এজনৰ দোষ, গুণ আদিৰ কথা বুজায় তাক আমি বিশেষণ পদ বুলি কওঁ। ইংৰাজী ভাষাত এই বিশেষণ পদেই হৈছে এডজেক্টিভ। অৰ্থাৎ যি ৱৰ্ডে নাউনৰ বিষয়ে জনায় বা নাউন এটাৰ দোষ, গুণ আদিৰ কথা বৰ্ণনা কৰে তাক এডজেক্টিভ বুলি কোৱা হয়। যেনে টল, শৰ্ট, বিউটিফুল, এটচেট্ৰা। টল মানে হ'ল ওখ। এজন ব্যক্তি বা এটা বস্তুৰ উচ্চতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ আমি টল শব্দটো ব্যৱহাৰ কৰোঁ। আকৌ বিউটিফুল শব্দটো আমি ব্যক্তি এজন বা বস্তু এটা বা দৃশ্য এটাৰ আমি সৌন্দৰ্যৰ বৰ্ণনা কৰিবলৈ বিউটিফুল শব্দটো ব্যৱহাৰ কৰোঁ। বিউটিফুল মানে হ'ল ধুনীয়া। ফৰ এক্সাম্পল, হি ইজ ভেৰি টল। সি বৰ ওখ। ইয়াতে আমাৰ ব্যক্তি এজনৰ উচ্চতাৰ কথা বৰ্ণনা কৰিছে। গতিকে টল শব্দটো এটা কি হ'ব? এডজেক্টিভ। আকৌ শ্বি ইজ শ্বৰ্ট। তাই চাপৰ। ইয়াতে ছোৱালী এজনীৰ উচ্চতাৰ কথা বৰ্ণনা কৰিছে। শ্বি ইজ শ্বৰ্ট। তাই চাপৰ। এই শ্বৰ্ট শব্দটোৰে তাইৰ কথা বিশেষভাৱে বৰ্ণনা কৰিছে। কোনোবাই যদি সোধে যে কোনজনী ছোৱালী, তেতিয়া ক'ব যে চাপৰ ছোৱালীজনী, যে শ্বৰ্ট ছোৱালীজনী। গতিকে শ্বৰ্টটোৱে কি বুজাইছে? এটা এডজেক্টিভ বুজাইছে। দেন এগেইন, সীতা ইজ ভেৰি বিউটিফুল। তাৰ মানে সীতা বৰ ধুনীয়া। ইয়াতে বিউটিফুল শব্দটোৰ মানে হৈছে ধুনীয়া। বিউটিফুলটো হৈছে সীতাৰ এটা বিশেষ গুণ। ধুনীয়া ছোৱালীজনী কোন? ধুনীয়া ছোৱালীজনী সীতা। গতিকে বিউটিফুল শব্দটোৰে আমি সীতাৰ কথা জানিলো। সেয়েহে বিউটিফুল শব্দটোও এটা এডজেক্টিভ। নাও উই লাৰ্ণ এবাউট ভাৰ্ব। আমি অসমীয়া ভাষাত ক্ৰিয়াৰ বিষয়ে পাইছোঁ, ক্ৰিয়াপদৰ বিষয়ে। ভাৰ্ব হ'ল ইংৰাজীৰ ক্ৰিয়াপদ। যি ৱৰ্ডে কোনো কাম হোৱা, কৰা বা কোনো অৱস্থা বুজায় তাকেই ভাৰ্ব বুলি কোৱা হয়। যেনে ইট, গো, স্লিপ। গো মানে হ'ল যোৱা। গতিকে যোৱাটো এটা কাম বা ক্ৰিয়া। গতিকে গো এটা ভাৰ্ব। দেন ইট মানে খোৱা। খোৱাটো এটা কাম বা ক্ৰিয়া। দেন স্লিপ মানে হ'ল শুৱা। শুৱাটো এটা কাম বা ক্ৰিয়া। চ' গো, ইট, স্লিপ এই গোটেইকেইটা হ'ল এটা এটা ভাৰ্ব। ফৰ এক্সাম্পল, আই এম গোয়িং টু স্কুল। মই স্কুললৈ গৈ আছোঁ। মই কি কৰি আছোঁ? মই গৈ আছোঁ। গতিকে গোয়িংটো এটা ভাৰ্ব। আই এম ইটিং ৰাইচ। মই ভাত খাই আছোঁ। মই কি কৰি আছোঁ? মই ভাত খাই আছোঁ। গতিকে এই ইটিং শব্দটো এটা ভাৰ্ব। দেন এগেইন, আই স্লিপ ইন দ্য ইভিনিং। মই আবেলি পৰত শুওঁ। মই আবেলি পৰত কি কৰোঁ? মই আবেলি পৰত শুওঁ। সেয়েহে স্লিপ ৱৰ্ডটো হৈছে এটা ভাৰ্ব।